কোকৰাঝাৰ পৰ্বতঝোৰাত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান পৰ্বতঝোৰাৰ ডিএফঅ অবিনাশ বসুমতাৰীক আটক কৰিছে সিএম ভিজিলেন্সৰ দলে উৎকোচ লোৱাৰ সময়তে হাতেলুতে ধৰা পৰে ডিএফঅ গৰাকী ঠিকাদাৰৰ বিল মুকলি কৰি দিয়াৰ নামত উৎকোচ লৈছিল ডিএফঅ গৰাকীয়ে ডিএফঅ গৰাকীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে সিএম ভিজিলেন্সে আৰু সম্প্ৰতি ডিএফঅ অবিনাশ বসুমতাৰীৰ বাসগৃহত সিএম ভিজিলেন্সে অভিযান চলাই আছে তেওঁৰ চিৰাঙৰ ঢালিগাঁওস্থিত বাসগৃহত সিএম ভিজিলেন্সৰ অভিযান এতিয়া অব্যাহত আছে পোনপটীয়া সম্প্ৰচাৰত সবিশেষ জানিবৰ বাবে সংযুক্ত হৈছো জয়ন্ত দেৱনাথ আমাৰ সৈতে আছে জয়ন্ত দেৱনাথ পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছে যেহেতু সিএম ভিজিলেন্সৰ অভিযান এতিয়াও ডিএফঅ গৰাকীৰ বাসগৃহত অব্যাহত আছে গতিকে সিএম ভিজিলেন্সে কি তথ্য লাভ কৰিছে সবিশেষ কি জনাব হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলা হ্ৰদৰ ঢালিগাঁওস্থিত যিগৰাকী পৰ্বতঝোৰাৰ ডিএফঅ তেখেতৰ বাসগৃহত ইতিমধ্যে দেখিবলৈ আৰক্ষীয়ে তালাচী চলাই ইতিমধ্যে নামি আহিছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ তেনেকুৱা নিচিনা মানুহ নাই কোনো নাই কি ইয়াত এতিয়া কি কৰিব এতিয়া নিজে গুচি গৈছে নে নাই কি হৈছে মানুহ নাই পোৱা আমি একো পৰিয়ালত মানে মাক আৰু জীয়াই থাকে বোলে ইয়াত তোমাৰ মা কোনো নাই এতিয়া কোনো নাই নাই একো নাই একো নাপালোঁ এতিয়াতো অনুমান কৰিব পাৰি যেতিয়া নাই তেতিয়া গুচি গৈছে তেওঁলোক গুচি গৈছে যেতিয়া অহাৰ আগতে গুচি গৈছে যেতিয়া কিবা কিনি চাব যদি আছিলে লোকে গুচি গৈছে সেইটো তেওঁলোকে কৰিব ইনভেষ্টিগেশ্যন ক'ব কি হয় ভিজিলেন্সে কৰিব একেবাৰে সহযোগ নাই কৰা এটাও নাই ইয়াত থকা ভাড়াতীয়া মানুহগৰাকী আছে সেইগৰাকী আছে ওচৰৰ মানুহ এগৰাকী আছে তাৰপিছতে MCLA আহিছে আৰু ৱাৰ্ড মেম্বাৰ আহিছে এনেকৈ আহিছে মানে মানুহ সেইবোৰ খোলাই আছে চব খোলাই আছে তেনেকুৱা বস্তু হেৰি পেক আছে কিন্তু চব খোলা আছে খোলা আছে আলমিৰা তলা চলা লগোৱা নাই CCTV কেমেৰাটো এটা আমি চোৱা নাই চাব লাগিব কাইলৈ দিনত চাম সেইটো গৃহস্থ লাগিব গৃহস্থ বস্তুখিনি সিহঁতে দিব তেওঁলোকে দিব অন্তৰ্ধান খোলা অৱস্থাত আছে ধন্যবাদ খুব গুৰুত্বপূৰ্ণ কথা যে যেতিয়া অভিযান চলিছিল পৰ্বতঝোৰাৰ বন সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত আৰু তাৰ পিছতে হয়তো তেওঁলোকৰ যে চিৰাং জিলাৰ সদৰ কাজলগাঁও ঢালিগাঁও যিখনৰ বাসগৃহ আছে তাতে তেওঁলোকে খবৰ লাভ কৰিছে আৰু খবৰ লাভ কৰাৰ পিছতে হয়তো বা ঘৰত যিখিনি পৰিয়ালৰ সদস্য বা তেখেতৰ পত্নী বা তেখেতৰ কন্যা তেখেতৰ ঘৰৰ পৰা ওলাই গৈছে নেকি এনেকৈ সন্দেহ প্ৰকাশ কৰা হৈছিলে আৰু এতিয়া আৰক্ষীৰ ফালৰ পৰা যিখিনি ভাষ্য ইতিমধ্যে প্ৰদান কৰিলে তেখেতে উল্লেখ কৰিছে যে তেওঁলোকে তালাচীৰ অভিযান তেওঁলোকে একোৱেই পোৱা নাই কিন্তু ঘৰৰ ভিতৰত তেওঁলোকে তলা ভাঙি যেতিয়া ভিতৰত প্ৰৱেশ কৰিছে প্ৰৱেশ কৰাৰ পিছত তেওঁলোকৰ যিখিনি ঘৰৰ আলমিৰা বা অন্যান্য যিখিনি লকাৰ আছে গোটেইখিনি তেওঁলোকে কিন্তু খোলা অৱস্থাত পাইছে ইয়াৰ কথা সহজে অনুমান কৰিব পাৰি যে পৰ্বতঝোৰাত যেতিয়া যিগৰাকী দুৰ্নীতিগ্ৰস্ত বন সংমণ্ডল বিষয়া অবিনাশ বসুমতাৰীৰ কাৰ্যালয়ত তেওঁলোকে অভিযান চলাইছিল মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই ঠিক সেই মুহূৰ্ততে কিজানি তেওঁলোকৰ খবৰ লাভ কৰিছিল এই কাজলগাঁৱৰ তেওঁৰ বাসগৃহত আৰু বাসগৃহত যেতিয়া খবৰ লাভ কৰিছিল হয়তো পৰিয়ালৰ লোকে তেতিয়াই ঘৰত যিখিনি টকা পইচা বা অলংকাৰ যিখিনি সামগ্ৰী আছিলে গোটেইখিনি লৈ তেখেতে ইয়াৰ পৰা পলায়ন কৰিছে কাৰণ আমি যেতিয়াৰ পৰা খবৰ লাভ কৰিছিলোঁ এই বাসগৃহত উপস্থিত হোৱাৰ পিছতে কিন্তু আৰক্ষীয়ে ঘেৰাও কৰি ৰাখিছিলে কিন্তু হয়তোবা আৰক্ষীয়ে ইয়াত এই তেখেতৰ বাসগৃহত অহাৰ আগতেই পৰিয়ালৰ লোক কিজানিবা তেওঁলোকৰ যিখিনি ঘৰত টকা পইচা বা যিখিনি সোণৰ অলংকাৰ আছিলে এইখিনি পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী ফালৰ পৰা ইতিমধ্যে আৰক্ষী বা দণ্ডাধীশৰ যিটো দল আজি কিছু সময় আগতে অভিযান আৰম্ভ কৰিছিলে এই অভিযানত তেওঁলোকে একো নোপোৱাকৈ এতিয়া তেওঁলোকে উভতি যাব লগা হৈছে খালী হাতেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সবিশেষ জনোৱাৰ বাবে